এটা ভাল ছবি আৰু এটা ভাল বাৰ্তা একেলগে কঢ়িয়াই আপোনালোকক এই মুহূৰ্তত লৈ আহিছোঁ নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডলৈ। যদি মানুহৰ মন থাকে তেতিয়াহ'লে সকলো কাম সম্ভৱ কৰিব পাৰে। আপোনাৰ মনটো লাগিব আৰু তাৰ এটা পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। মোৰ কাষত আপোনালোকে দেখা পাইছে যে জয়পুৰ উন্নয়ন খণ্ডলৈ স্বাগতম, আৰু এই উন্নয়ন খণ্ডটো আছে নাহৰকটীয়া সমষ্টিত। এই উন্নয়ন খণ্ডটোৰ এই যিখন আপুনি পৃষ্ঠা বা এই যিখন ছবি, এই ছবিখন মই দেখুৱাই লৈ যাম আপোনাক ক্ৰমান্বয়ে, যে ইয়াত সোমাই আহিয়ে আপোনাৰ মনটো ভাল লাগিব। এটা উন্নয়ন খণ্ড, আমি অসমৰ বিভিন্ন উন্নয়ন খণ্ড আছে, হয়তো 126টা সমষ্টিত প্ৰায় 200ৰো অধিক উন্নয়ন খণ্ড আছে। কিন্তু উন্নয়ন খণ্ডবিলাকত যদি আপুনি যায়, তাৰ আৱৰ্জনাময় পৰিৱেশ, মলিয়ন পৰিৱেশ, সোমাই যোৱাৰ লগে লগে মনটো ভাল লগাতকৈ বেয়া লগা, আৰু চৰকাৰী কাৰ্যালয় বুলিলে অৱহেলা কৰা এটা পৰিৱেশ আছে। তাৰ ব্যতিক্ৰমে উন্নয়ন খণ্ডটো কিয় হৈছে এইটো কথা পাতিম। আপুনি চাওক, অসমৰ লোককৃষ্টিসমূহ ইয়াত এনেকৈ লিপিবদ্ধ কৰা হৈছে, প্ৰতিষ্ঠিত কৰা হৈছে। আপোনাক ক্ৰমান্বয়ে আমি লৈ যাম ইয়ালৈ, মোৰ সতীৰ্থ বিশ্বই দেখুৱাব। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সাজসজ্জা, কৃষ্টি, তেওঁলোকৰ থকা আৱাসগৃহ, তেওঁলোকৰ প্ৰত্যেকটো ধৰ্ম আপুনি দেখিছে ইয়াত, যি ধৰ্ম নাম যিখিনি নাম থাকে বা অন্যান্য যিখিনি ধৰ্ম তেওঁলোকৰ বুদ্ধিষ্ট ধৰ্ম, সেইখিনি ইয়ালৈ অনা হৈছে। অন্যান্য জনগোষ্ঠীসমূহ ইয়াত এনেকৈ প্ৰতিচ্ছবিত কৰা হৈছে। চাহ জনগোষ্ঠী নাহৰকটীয়াৰ এক অন্যতম জনগোষ্ঠী, তাক প্ৰতিনিধিত্ব কৰা হৈছে। সোণোৱাল কছাৰীৰ পৰা আদি কৰি যিসকল এয়া বড়োৰ আপুনি দেখিছে কৃষ্টি ইয়াত উপস্থাপিত কৰা হৈছে। অসমৰ গ্ৰাম্য পটভূমিৰ আটাইতকৈ চিনাকি ছবিখন ইয়াত উপস্থাপিত কৰা হৈছে। মই এইখিনি এইবাবে দেখুৱাই লৈছোঁ যে এই ছবিখিনিয়ে আপোনাক ইয়ালৈ অহাৰ লগে লগে আকৰ্ষণ কৰিব, ভাল ভাল লগা এটা পৰিৱেশ। এতিয়া এই কামবিলাক কৰিবৰ কাৰণে পইচা লাগে, পইচা ক'লৈ ৰৈ থকা হয়? ৰাজভঁৰাললৈ। চৰকাৰৰ পৰা টকা আহিব, আমি তেতিয়া কৰিম। চৰকাৰ টকা নোহোৱাকৈ কৰিব পাৰে। মই এডৰা মাটি দেখুৱাই ল'ম। এই মাটিডৰা মোৰ সতীৰ্থ বিশ্বই ইয়াৰ পৰা দেখুৱাব। এইডৰা উন্নয়ন খণ্ডৰ বকচাতে থকা এটুকুৰা মুকলি মাটি। এই মাটিখিনিত গত বছৰত ভোট জলকীয়া খেতি কৰিলে। কোনে কৰিলে? ইয়াৰ উন্নয়ন খণ্ডৰ যিজন বিষয়া আৰু কৰ্মচাৰীসকলে। ভোট জলকীয়া খেতি কৰি মই আগতে কৈছোঁ, মন থাকিলে সকলো কৰিব পাৰে। সেই ভোট জলকীয়া বিকি তেওঁলোকে প্ৰায় লক্ষাধিক টকা তেওঁলোকে ইয়াৰ পৰা উপাৰ্জন কৰিলে, লাভ কৰিলে। আৰু সেই টকাৰেই এই উন্নয়ন খণ্ডটোক এটা নতুন নৱৰূপৰ এটা প্ৰলেপ ইয়াত সানি দিয়া হ'ল, য'ত আপুনি সোমাই আহিলেই ভাল লগা এটা মন আপোনাৰ সোমাই অহাৰ লগে লগেই লাগিব। মই এইবাবে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এই কাৰ্যালয়টো যদি চায় প্ৰাগ নিউজৰ পৰ্দাত, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে হয়তো কাইলৈ ৰাতিপুৱাৰ পৰা নিৰ্দেশ দিব যে মন থাকিলে সেইজন উন্নয়ন খণ্ডৰ বিষয়া আৰু প্ৰতিটো উন্নয়ন খণ্ডৰ কৰ্মচাৰীয়ে আচলতে কাম কৰিব পাৰে। এবাৰ আহক, ইয়াৰ ভিতৰটো এবাৰ চাওক। সোমোৱাৰ লগে লগে আপোনাৰ ভাল লাগিব। প্ৰত্যেকটো জেগাত ইয়াত দেৱদাৰু এজোপা ৰুইছে, তাক বেৰিকেড দিয়া হৈছে, পৰিচৰ্যা কৰা হৈছে, অসমীয়াত যিটো কোৱা হয়। আপুনি এটা ভাল লগা পৰিৱেশ। কিছু মলিয়ন পৰিৱেশ আছে, 4 মাহৰ পিছত আকৌ দেখুৱাম প্ৰাগ নিউজে যে এইখিনিও শেষ হৈ যাব। এখন ফুলনি, ইয়াত যিখিনি বস্তু ইয়াত প্ৰেক্টিকেলি কৰা হৈছে, যিখিনি আন্তঃগাঁথনিৰ কৰ্ম, সেইখিনি সকলোবিলাক তেনেধৰণে আহৰণ কৰা পইচাৰে তেওঁলোকে কৰিছে। এইবিলাক ডাটাবেছ, কোনো মই সাধু কথা কৈ থকা নাই, তথ্য সংযোগ কৰি কৈছোঁ। এই প্ৰত্যেকটো পৰিৱেশ আপুনি ইয়াত দেখিব। তাৰপিছত মই ইয়ালৈ লৈ আহিছোঁ আপোনাক। আপুনি ইয়াত দেখিব যে লাইশাক ব্লকৰ ভিতৰত, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত শাকৰ খেতি কৰা হৈছে। আপুনি দেখিছে ফুলৰ খেতি কৰা হৈছে ইয়াৰ ভিতৰত। আৰু আপুনি 2-3 মাহৰ পিছত আহিলে আৰু ধুনীয়া পৰিৱেশ দেখিব। এইবাবে এই কথাখিনি কোৱা হৈছে যে আপুনি অসমৰ যদি আজি অন্যান্য উন্নয়ন খণ্ডলৈ যায়, আপোনাৰ এজন সাধাৰণ মানুহ হিচাপে আপুনি গ'লে আপোনাৰ আটাইতকৈ সময় বেয়া লগা কথাটো হ'ল যে মলিয়ন পৰিৱেশ, গেঠালা মৰা এটা পৰিৱেশ। আৰু সেই গোটেই পৰিৱেশটো নাইকিয়া কৰা টীমটো এইটো। এই টীমটো মই দেখুৱাই লৈছোঁ। টীম এটা ব্ৰিগেড ইয়াত গঠন কৰা হৈছে, এটা টীম বনাইছে। আৰু এটা টীম কৰি এজন বিষয়াৰ নেতৃত্বত এই গোটেই টীমটোৱে এটা অগ্ৰদূতৰ দৰে যাত্ৰা কৰিছে। এইটো টীম, এই টীমটো মই দেখুৱাই লৈছোঁ। এই টীমটো মই দেখুৱাইছোঁ যিজন গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। এবাৰ আপুনি ইয়ালৈ আহক, কাৰণ আপোনালোকে ভাল কামৰ আপোনালোকে যদি প্ৰশংসা কৰে, কাষৰ উন্নয়ন খণ্ডটোত সেই কামবিলাক কৰিবলৈ ইনস্পায়াৰ হয়, উৎসাহিত হয়। গতিকে মই ইয়ালৈ এবাৰ ৰঞ্জিত কুমাৰ দাসক ইয়ালৈ আহিবৰ বাবে এবাৰ অনুৰোধ জনাইছোঁ। প্ৰাগ নিউজৰ এই পজিটিভ বাতৰিটো এবাৰ আপুনি চাই লওক। মুখ্যমন্ত্ৰী মহোদয় যিকোনো মুহূৰ্তত হয়তো এইটো উন্নয়ন খণ্ডলৈ আহিব, কাৰণ ইয়াত তেওঁৰ দলৰ অন্যতম এজন শক্তিশালী প্ৰতিনিধি বিজয়ী হৈছে তৰংগ গগৈ। হয়তো তৰংগ গগৈৰ নেতৃত্বত কোনোবা এদিন এইটো উন্নয়ন খণ্ডলৈ আহিব, আৰু এই উন্নয়ন খণ্ডটোৰ বেলেগ কামবিলাক তেওঁলোকে চাব, কিন্তু সোমাই আহি ভাল লগা পৰিৱেশটো আপোনালোকক আমি দেখুৱাই ল'লোঁ। এতিয়া আমি কথা পাতিম উন্নয়ন খণ্ডৰ যিজন খণ্ড উন্নয়ন বিষয়া, আমি তেখেতৰ লগত কথা পাতিব বিচাৰিম। এখেত হৈছে সেইজন খণ্ড উন্নয়ন বিষয়া।
মই তেখেতৰ মুখেৰে তেখেতৰ নাম মই কোৱাতকৈ আৰু তেখেতে কথাখিনি ক'ব চমুকৈ আমি তেখেতৰ পৰা জানিব বিচাৰোঁ। আপোনাৰ নামটো এবাৰ অসমৰ ৰাইজে শুনিব বিচাৰে, মই জানো অসমৰ ৰাইজে জানিব বিচাৰে। মোৰ নাম শ্ৰী ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁই, মই খণ্ডন বিষয়া। এইটো কেনেকৈ আহিলে মনলৈ আপোনাৰ? আচলতে আপোনালোকেতো দৰমহা লয়, কামকেইটা কৰিব লাগে কাৰণে কৰে, তেনেকুৱা এটা বদনাম আছে। তা আপুনি দৰমহাটো ল'লে, কামখিনিও কৰিছে, এই কামবোৰ কেনেকৈ কৰিলে? আচ্ছা, এইটো মানে আচলতে মই যিকেইটা ব্লকতে আছোঁ, চাকৰি কৰিছোঁ, মই তাতে এটা পৰিৱেশ সৃষ্টি কৰিব আহিছোঁ। পৰিৱেশটো এইটো কাৰণেই লাগিব, আমাৰ কৰ্মচাৰীসকলৰ কাম কৰাৰ এটা মানসিকতা আমি গঢ়ি তুলিব লাগিব। তাৰ কাৰণে আমি এইটো এটা মন্দিৰ আমাৰ কাৰণে, গতিকে এই মন্দিৰটো আমি সজাই পৰাই তুলি এটা যদি পৰিৱেশ সৃষ্টি নকৰোঁ, তেতিয়াহ'লে ইয়াত তেওঁলোকৰ মনটো নবহিব। সেইকাৰণে মই ইয়ালৈ অহাৰ পাছতে এটা বেলেগ এটা পৰিৱেশ আছিলে মই আহোঁতে, এতিয়া এটা বেলেগ দিবলৈ গৈ আছোঁ। ইয়াত কিন্তু কোনো চৰকাৰী ধৰণে এতিয়া আপোনাৰ এইটো চিন্তা, অসমীয়া গ্ৰাম্য পটভূমি আপুনি প্ৰতিলিপিত কৰিছে, সমান্তৰালভাৱে খেতি কৰিছে, খেতিত লাভ কৰি লোকে সেই খেতিত লাভ কৰা কথাটো ইয়াত কোনোদিন নোলায় আৰু আপুনি ইয়াত কাম কৰি দেখুৱাইছে। গতিকে এই যিটো মানসিকতা, মই এই কথাটো সুধিছোঁ আপোনাক। হয়, নাই এই মানসিকতা এইটোৱে আচলতে মানুহে কৰোঁ বুলিলে বহুত কামেই কৰিব পাৰি। এইটোৱে এটা উদাহৰণ মই দেখুৱাব বিচাৰিছোঁ। আমাৰ কৰ্ম সংস্কৃতিটো গঢ়ি উঠিব লাগিব। গতিকে আমাৰ ইয়াৰ কৰ্মচাৰীসকলে যথেষ্ট মোক সহযোগ কৰে আৰু আপোনাৰ কি কয়, মোৰ বহুত ৰাতিলৈকে দেখিব মোৰ কৰ্মচাৰী মানে প্ৰায় 9টা বজালৈকে এভাৰেজ মোৰ কৰ্মচাৰী ইয়াত কাম কৰে। আপোনাৰ কৰ্মচাৰীক আজি ধন্যবাদ দিব? নিশ্চয় ধন্যবাদ দিব লাগিব। টিম হিচাপে টিম স্পিৰিটটো লাগিব আৰু সহযোগ নাথাকিলে কেতিয়া এইবিলাক কৰা। বিধায়কজনে আপোনাক সাংঘাতিক মানসিক শক্তি, সাংঘাতিক এনেকুৱা এজন বিধায়কৰ তলত আমি কাম কৰিব লৈছোঁ, এইটো অতি গৌৰৱৰ কথা। আপুনি ইমান পজিটিভ আপোনালোকে ভাবিব নোৱাৰে, মানে অসমৰ সম্পদ বুলি ক'ব লাগিব। আপোনালোকে এইটো মই আজি কোৱা কথা নহয়, কিন্তু ভৱিষ্যতে ৰাইজে ক'ব যে অসমৰ এজন সম্পদ, পজিটিভ বিধায়ক, একদম পজিটিভ বিধায়ক। মানে চৰকাৰী কামত কোনো পলিটিক্স তেখেতে সোমোৱাব নিবিচাৰে। আমি বেয়া কাম কৰিলেও তেখেতৰ এগেইনষ্টত নিউজ কৰিম, কিন্তু এই ভাল কামটোক কিন্তু আমি তাক প্ৰশংসা কৰিছোঁ প্ৰাগ নিউজ। নিশ্চয় কৰিবলগীয়া, কাৰণ খুব পজিটিভ মানুহ আৰু খুব মানে সদায় সাহস দিয়ে কাম কৰাত আৰু অনুপ্ৰেৰণা যোগায়। মই সময় পালে আপোনাৰ ওচৰলৈ আহিম, আমি চমু কৰিব লাগিব। আপুনি কৰ্মচাৰী, তা আপুনি কেইদিনমানৰ আগত ইয়ালৈ আহিছে? মই যিমান দূৰ জানো মোটামুটি কিমান? 2 মাহ। কেইদিনমান বুলি ক'ব লাগিব, 60 দিন হৈছে যিহেতু। তো এই পৰিৱেশটোত কাম কৰি বেলেগ ব্লকতো কৰিলে আপুনি, তো এই ব্লকটো সেই ব্লকটোৰ লগত কি পাৰ্থক্য? নাই, ইয়াত বিশেষকৈ মই ক'ব লাগিব যে আমাৰ যিজন সেনাপতি বুলি কৈছোঁ এইকাৰণেই, তেখেতে সঁচাকৈ সেনাপতিৰ ৰোল এটা কৰি আছে, ইয়াত প্লে কৰি আছে। আমাৰ ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁইদেৱ, তেখেতৰ নেতৃত্বত আমি কৰ্মচাৰীসকলে অতি সুচাৰুৰূপে কামখিনি কৰিবলৈ আগবাঢ়ি যাবলৈ আমি সাহস পাইছোঁ। এই পৰিৱেশটো ৰাতিপুৱা আহি যেতিয়া 10টা বজাত আপুনি বাইকখন ইয়াত ৰখায়, তো এই যিটো পৰিৱেশ দেখি কেনেকুৱা লাগে? নাই, আচলতে 10টা বজাত বুলি ক'লে মই ভুল হ'ব, মই ৰাতিপুৱা 6টা বজাত বাৰীত সোমাওঁ। বাৰীত সোমাই দিয়া? হয়, মই 6টা বজাত বাৰীত সোমাওঁ আৰু তাত কেইজনমান কৰ্মীয়ে কাম কৰি থাকে। তেখেতসকলৰ দৰে কৰিছে? হয়, মই তেখেতসকলৰ লগত তাত কামত লাগি থাকোঁ। এতিয়া কি খেতি কৰি আছে ইয়াত? এতিয়া আপোনাৰ পাচলি খেতি পাব, লাই শাক লৈ যাব পাৰিম? নিশ্চয়, লাই, পালেং, জলকীয়া সকলো কৰি আছে। তিলৰ খেতি কৰিছে? তিলৰ খেতি কৰি আছে, তাৰপিছত সৰিয়হ খেতি পাব। আৰু বহাগ মাহলৈ মই আপোনালোকৰ ইয়াৰ পৰা তিল লৈ যাব পাৰিম এইফালে? আমি দুজন নিশ্চয় পাৰিব। ঠিক আছে, মই দুগৰাকী প্ৰতিনিধি আছে, জনপ্ৰতিনিধি। আপোনালোক 2গৰাকী জনপ্ৰতিনিধি। মই চমুকৈ জনপ্ৰতিনিধিয়ে এই বিষয়টোলৈ কি মন্তব্য দিব? হয়, সকলোলৈকে মই ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ উল্লেখ জনাইছোঁ। আৰু ইয়াত মই এটাই কথা ক'ব লাগিব যে আমাৰ খণ্ড উন্নয়ন বিষয়া মহোদয় ছাৰলৈ ধন্যবাদ জনাইছোঁ। তেওঁ এই ব্লকটোৰ ক্ষেত্ৰত এইটো পদক্ষেপ লোৱাৰ কাৰণে যথেষ্টখিনি আমাক সহায় কৰিছে। আৰু নাহৰকটীয়া সমষ্টিৰে প্ৰতিটো পঞ্চায়ত তথা গাঁৱলৈ যি বাৰ্তা তেওঁ কঢ়িয়াই লৈ আনিছে, তেওঁক শলাগ কৰিবলগীয়া। আৰু এই যিটো নৱৰূপ, এইটো কেনেকুৱা লাগিছে? খুব সুন্দৰ হৈছে আৰু এনেকুৱা এটা আমি আগতে পৰিৱেশ পোৱা নাই। তেখেত অহাৰ পৰা আমি এই পৰিৱেশটো পাইছোঁ। আগতে ব্লকলৈ যেতিয়া সোমাই আহোঁ তেতিয়া আমাৰ পৰিৱেশটো খুব বেয়া লাগে। এইখনতে গুদাম ঘৰ এটা আছিলে? হয়, গুদাম ঘৰ আছিলে। পৰিৱেশটো খুবেই বেয়া লাগে, মানে এতিয়া অন্ততঃ আমি সোমাই অহাত অন্ততঃ ভাল লাগে। মানে ব্লকটোলৈ আহিলে মোক কৈছে যে গেৰেজ এটালৈ অহা লেখীয়া লাগে বুলি কৈছিলে বহুতে। গতিকে এই পৰিৱেশটো আনিছে, আমি ভালটো ভাল ক'ব বিচাৰিছোঁ। একদম চমুকৈ এই পৰিৱেশটো লাগে মোক। এই ব্লকটো কাম কি হৈছে এইটো বেলেগ কথা, এই এণ্টায়াৰ পৰিৱেশটোৰ বাতৰি কৰিছোঁ প্ৰাগ নিউজে আজি। কি হয়, নাহৰকটীয়া সমষ্টি আমাৰ 14টা পঞ্চায়ত আছে। তাৰে ভিতৰত আমাৰ এইটো হৈছে 45 নং দীঘলীয়া গাঁও পঞ্চায়ত। আমাৰ গাঁও পঞ্চায়তটোতে আমাৰ যেতিয়া নেকি আমাৰ জয়পুৰ উন্নয়ন খণ্ড আমাৰ অফিচটো আছে, গতিকে আমি আটাইতকৈ গৌৰৱান্বিত, বেছি ভাল লাগে। আমি ইয়াৰ আগত আমাৰ এতিয়া 3 বছৰ কাৰ্যকাল হ'ল। আমি যেতিয়া ইয়াত আহোঁ আমাৰ ব্লকখনলৈ মানে
আগৰ উপযুক্ত বক্তাই আমাক কৈ গৈছে আমাৰ এটা কিবা গঁৰাল থকা নিচিনা লাগে, পৰিৱেশটো ভাল নালাগে। এতিয়া যেতিয়া নেকি আমাৰ ছাৰ আহিলে, ৰঞ্জিত বুঢ়াগোহাঁই ছাৰ, ইয়াত আহি আমাৰ এনেকুৱা এটা পৰিৱেশ হৈছে, আমি মানে ক'ৰবাত ফুৰিব অহা নিচিনা এটা পৰিৱেশ পাওঁ। মানে অফিচটো ইমান ভাল লাগে, ইমান সুন্দৰকৈ চাই সজাইছে। গতিকে আমি ছাৰৰ পৰা আমি প্ৰতিনিধি হিচাপে এইখিনি শিকিছোঁ, ছাৰৰ পৰা আমি দেখিছোঁ। মন থাকিলে সকলো কৰিব পাৰে। ঠিক আছে, মই দুজন ইয়াৰ জেনেৰেল পিপল আপোনাৰ ওচৰত সাধাৰণ মানুহ হিচাপে একদম চমুকৈ একদম কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। আচলতে অসমত 219টাকৈ উন্নয়ন খণ্ড আছে। তাৰ ভিতৰত মই বৰ বেছিকৈ দেখা নাই যিটো, কিন্তু 4-5টা মই গৈছোঁ, কিন্তু এই ধৰণে এটা সেউজীয়া পৰিৱেশ মই ক'তো দেখা নাই। বহুত উন্নয়ন খণ্ড গৈছোঁ বাতৰি কৰিবলৈ, মই নিজে দেখা নাই, কিন্তু মই এইটো খুব ভাল লাগে। আৰু ইয়াৰ যিজন খণ্ড উন্নয়ন বিষয়া, তেখেতৰ যিটো সেউজীয়া এটা মন, এই সেউজীয়া এটা মন থাকিব লাগিব পৃথিৱীখন সেউজীয়া কৰিবলৈ কাৰণে। আজি নিম পুলি ৰুইছে তেখেতে 23,000 10 মিনিটত, আৰু তেখেতে আশা পঢ়ি ৰাখিছে যে 27 লাখ পুলি ইয়াতে ৰুব, 7 লাখ পুলি ৰোৱা হয়। গতিকে এটা মন থাকিবলৈ। আৰু এই ক্ষেত্ৰত মই জানো যে আমাৰ নাহৰকটীয়া সমষ্টিৰ বিধায়ক মাননীয় তৰংগ গগৈ ডাঙৰীয়াই তেখেতক গাইড দি থাকে এইবিলাক, আৰু তেওঁলোকৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ 2জন মানুহ মিলি গৈছে। হয়, ঠিক আছে, মই আপুনি ক'ব একদম সামৰিব লাগিব, এই পৰিৱেশটো কি ক'ব? প্ৰথম কথা হ'ল, এই এটা সুন্দৰ সপোন দেখা মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াক আৰু আমাৰ খণ্ড উন্নয়ন বিষয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা মহৎ এটা কাম হাতত লৈছে যেতিয়া, আৰু সেইখন আমি আমাৰ আজি উপভোক্তাসকলক, যিসকলে আজি নিম গছ ৰোপণ কৰিছে, তেখেতসকলে যদি ডাঙৰ দীঘল কৰি এই তেখেতসকলৰ সপোনবিলাক যদি বাস্তৱ ৰূপ দিব পাৰে, তেতিয়াহ'লে আমাৰ সপোনৰ বাস্তৱ ৰূপ হ'ব বুলি ভাবিছোঁ। মই শেষৰবাৰৰ বাবে এবাৰ ছবিটো দেখুৱাব খুজিছোঁ। মই আকৌ কৈছোঁ যে আমি প্ৰত্যেকটো ৰাজ্যৰ উন্নয়ন খণ্ড, 219টা উন্নয়ন খণ্ড, মন থাকিলে খণ্ড উন্নয়ন বিষয়াজন আৰু তেওঁৰ টীমটোৱে এনেকুৱা কৰিব পাৰে। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে এই বাতৰিটো চোৱাৰ পিছত সকলোকে হয়তো এই বাৰ্তাটো এই উন্নয়ন খণ্ডটোৰ পৰা দিব। 1, 2, উন্নয়ন খণ্ডৰ বিষয়াজনে নিজে ভাবিলে কাম যে কৰিব পাৰে, তাৰ উদাহৰণ মোৰ কাষত থকা এইজন খণ্ড উন্নয়ন বিষয়া আৰু তেওঁৰ টীম। মই বাৰে প্ৰতি কৈছোঁ তেওঁৰ টীমটো। আৰু এই পৰিৱেশটোৱে আমি আচলতে যোগাত্মক এটা বাতৰি প্ৰথম সপ্তাহতে দিব বিচাৰিলোঁ 2022-ৰ, যে এটা ভাল বাতৰি আপুনি দিব পাৰোঁ। শেষ কৰিম, নতুন প্লেনিং উন্নয়ন খণ্ডটোক লৈ কি এবাৰ জানিব বিচাৰিম। আৰু এতিয়া আৰু 4 মাহৰ পিছত এটা নতুন ৰূপ আপোনালোকে দেখিবলৈ পাব। প্ৰথম আমি চৰকাৰী ইয়াত ধন ব্যৱহাৰ কৰিম। 10 লাখ টকা এটা মই চেংচন পাইছোঁ, ফাৰ্ষ্ট টাইম ইয়াত ইউজ কৰিম। সেইটো 10 লাখৰ টকাৰে মই 15 লাখ টকাৰ কাম নিশ্চয় কৰিম। গতিকে এটা সুন্দৰ পৰিৱেশ আমি আপোনালোকে দেখিবলৈ পাব ইয়াত। ধন্যবাদ জনাইছোঁ আপোনালোকক, নতুন বছৰ শুভেচ্ছা সকলোকে দিছোঁ। আমি মোৰ সতীৰ্থ বিশ্ব আৰু মই এটা বাতৰি, মোৰ সতীৰ্থ নৱ, ইয়াৰ নাহৰকটীয়াৰ সমষ্টিৰ আমাৰ যি বাতৰি চাই প্ৰাগ নিউজৰ, আমি তিনিওজনে ভাবিলোঁ যে এই বাতৰিটো এবাৰ অসমৰ ৰাইজক দিওঁ, এইবাবে যে এই বাতৰিটোৰ পৰা আন উন্নয়ন খণ্ডৰ কৰ্মচাৰী আৰু বিষয়াসকল উৎসাহিত হ'ব। ৰঞ্জিত কুমাৰ দাসে হয়তো এইজন খণ্ড উন্নয়ন বিষয়াক এটা মডেল হিচাপে লৈ, এই ব্লকটোক এটা মডেল হিচাপে লৈ পেলাই হয়তো অন্যান্য সকলকো কৰিবলৈ উৎসাহিত কৰিব এই বাতৰিটো চোৱাৰ পিছত। আৰু লগতে অন্যান্য উন্নয়ন খণ্ডৰ কৰ্মচাৰী আৰু বিষয়াসকলেও হয়তো আমাৰ ঘৰটো, য'ত আমি কাম কৰি পৰিয়াল পোহপাল দিওঁ, সমাজক নেতৃত্ব দিওঁ, ৰাজহুৱা কৰ্ম কৰোঁ, আমি থকা অঞ্চলটো যাতে ধুনীয়া কৰোঁ, আমি থকা কাৰ্যালয়টো ধুনীয়া কৰোঁ, তাৰ এটা মন হয়তো তেওঁলোকৰ মগজুলৈ আহিব। তাৰ আশাৰে বাতৰিটো আমি তেখেতসকললৈ আগবঢ়ালোঁ। আমি আশা কৰিম এটা যোগাত্মক বাতৰিয়ে আপোনালোকক আগন্তুক দিনত এটা যোগাত্মক চিন্তা দিব। তাৰ বাবে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ আৰু এই বাতৰিটোৰ পৰা আমি বিদায় লৈছোঁ। হয়।